Hi guys, welcome back to my channel Jyotish Vlog. আকৌ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি হ'ল বেটীৰ 7 দিনীয়া আজি বিয়া উঠিব আৰু সেইকাৰণে এতিয়া ৰাতিপুৱা সোনকালে শুই উঠিলোঁ আৰু গোটেই কাম বন কৰি আজৰি মেলি হৈ ল'ব লাগিব আৰু তাৰ পাছত বেটীক অকণমান মেকআপ চেকআপ কৰিব। ভণ্টি এজনী আহিব তাৰপিছত এতিয়া আমি তাইক গা ধুৱাই লওঁ। গা ধোৱাৰ পিছত লাহে লাহে কি কৰোঁ আজিৰ দিনটো আপোনালোকক যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। এতিয়া গুণগুণৰ মেকআপ কৰি আছে এইজনী কাবেৰী গগৈ, মোৰ ননন্দ হয় তাই, আৰু তাই ডিব্ৰুগড়ত থাকে। তাই প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্ট। ধুনীয়াকৈ কৰিছে, বৰ ধুনীয়া হৈছে। ফিনিচিং হোৱাগৈ নাই, মই পিছত আকৌ দেখাম, কিন্তু কৰি আছে বৰ ধুনীয়াকৈ কৰিছে। কাবেৰী গগৈকতো চিনিয়ে পায় আৰু ন, ডিব্ৰুগড়ত মেকআপ আৰ্টিষ্ট। এইফালে মেকআপ আৰ্টিষ্ট প্ৰস্তুতি কোঁৱৰ এয়া কৰি আছে এতিয়া। একদম ইগৰাকী বিজি মানুহ ফোনত কথা পাতি আছে। আৰু বনি মোৰ লুকছটো দেখাই দিছোঁ বাৰু। মোৰ লুকছটো এয়া মোক ধুনীয়াকৈ সজাই দিছে। মোৰ বাৰ ছোৱালী সজাই দিছে দেই ধুনীয়াকৈ। এতিয়া ৰাতিপুৱা 9টামান বাজিছে আৰু মই পেণ্ডেলটো অকণমান দেখাইছোঁ। এতিয়া লাহেকৈ দূৰৰ আলহীবোৰ আহিব, অলপ সোনকালে আহিব আৰু দেউতা ভাইটি সিহঁতি পাবহি এতিয়া, কাৰণ তেওঁলোক আজি আহিব আৰু আজি আহি থাকিবহি। তাৰ পাছত এতিয়া আৰু আজিৰ দিনটো বিশেষকৈ মই ব্যস্ত হৈ যাম। মই ভালকৈ ভিডিঅ'বোৰ কৰিব নোৱাৰিবও পাৰোঁ, যিখিনি পাৰোঁ তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু যিহেতু বেলেগে ভিডিঅ' কৰিব, মই বিচৰা ধৰণে নহ'বও পাৰে, কিন্তু তথাপিও মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। তথাপিও এনেই কৰি থৈছোঁ আৰু এইফালে খোৱাৰ কাৰণে ব্যৱস্থা কৰা হৈছে এইটো চাইডত। এইফালে খানা বনি আছে ন। এইটো কি বনিছে? পকোৰা। অঁ অকণমান দূৰৰ পৰা তুলিব লাগিব, অকণমান থোৱা হয় থৈ দিয়া। বিনিতা এইফালে আছে।
এই সময়খিনিত মোৰ মালৈ বৰকৈ মনত পৰিছিল, কাৰণ আজি মা থকা হ'লে দেউতাৰ জেগাত হয়তো মা আহিলেহেঁতেন এই কামখিনি কৰিবৰ কাৰণে। কিন্তু আজি বহুত দুখ লাগিছে। আৰু দেউতাই কিবা এপদ গহনা আনিছিলে তাইৰ কাৰণে, যিটো মায়ে বনাই থৈ গৈছিলে। আৰু আজি সেই গহনা পদ পিন্ধাই পেলাই দেউতাই যেনেকৈ হুক হুককৈ কান্দিছিলে, সেই দৃশ্যটো মই কেতিয়াও নাপাহৰোঁ। আৰু বৰ দুখ লাগিছিলে, সেইটো প্ৰকাশ কৰিব নোৱাৰোঁ। আৰু মই মাৰ বহুত আশা থাকি গ'ল, বহুত আশা কৰি আছিলে গুণগুণৰ বিয়াৰ খাবৰ কাৰণে। আজি মালৈ সেইকাৰণে বহুত মনত পৰিছে। তাই যিদিনাখন তাই শান্তি হৈছিলে প্ৰথম, সেইদিনাখনৰ পৰাই মোৰ মনটো দুখ লাগি আছে, কাৰণ বৰকৈ মালৈ মনত পৰিছিলে। মা থকাহেঁতেন এইটো কৰিলেহেঁতেন, সিটো কৰিলেহেঁতেন, সেই কথাবোৰ মনলৈ আহি আছে। অলপ বাইদেউ চাইডৰ পৰা পিন্ধি গৈছে। অলপ চাইডৰ পৰা হেৰি কৰিব।
কঁঠাল মন্দিৰ তোমাক আৰু এতিয়া আমাৰ খতম হ'ল খতম হৈ গ'ল এতিয়া আমি অকণমান ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া অকণ গিফ্ট খুলিম কেনেকুৱা কাইলৈ যিহেতু চব যাবগৈ সেইকাৰণে অকণমান গিফ্টবোৰ চাবলৈ মন কৰিছে সেইকাৰণে এতিয়া আমি খুলিব খুলিব লৈছোঁ অকণমান খুলিম এতিয়া অলপ দেখাম আকৌ পিছত যিখিনি থাকি যায় সেইখিনি পিছত আকৌ আমি খুলিম অ'কে এইটো এটা পাইছোঁ এইফালে বেগ এটা আৰু অলৰেডি কালি বেগ পাইছিলোঁৱেই সেইটো বাৰু পিছত দেখাই দিম আৰু লগতে এইফালে মেখেলা চাদৰ ৰ'বা এইটো হৈছে মেখেলা চাদৰ এইখন থেংক ইউ আৰু এই বেগ দিয়া যোনে দিছে থেংক ইউ আৰু লগতে এইটো ফ্ৰক এটা দিছে বহুত ধুনীয়া দিছে এইযোৰটো কাপোৰ হয় বিৰাট ধুনীয়া নেজানো কোনে দিছে মোৰ মনত নাই কাৰণ বহুত গিফ্ট আছে চাওক একো নেজানো ধৰিব পৰা নাই এইটো এটা পিংক ফ্ৰক মোক পিন্ধিবলৈ দিছে পিন্ধিম আৰু এটা আছে মোৰ যিটো মানে ষ্টেচনাৰী যিহেতুকে মই ষ্টেচনাৰী লাভাৰ হয় চ' এইটো হৈছে এটা চকলেট দিছে ফ্ৰুটেনাট তাৰপিছত ডমছ দিছে একেলগে ডমছৰ ব্ৰাছ পেন যিটো মই কিনিমকৈ আছিলোঁ আৰু এইটো ক্লাছমেট পাৰ্চ এইটো বহি তাৰপিছতে দেখুৱালোঁ তাৰপিছত এইফালে চেলিব্ৰেশ্যন ডে উঠিব ৱাও ফ্ৰক মই কিমান ফ্ৰক পাইছোঁ মই বিহুত নিকিনা হেঁতেনো হৈছিলে যদি গম পালে বৰ দীঘলো লং ফ্ৰক সেইটো তেওঁ লৈ লোৱা হোৱাত আনবক্সিং কয় আনবক্সিং কয় তাইক আপোনালোকে দিয়া এই মৰমৰ উপহাৰবিলাকৰ এটা ভিডিঅ' মই বনাম বুলি ভাবিছোঁ একচুৱেলি উপহাৰনো কি আৰু তাইক যিখিনি মৰম আৰু আশীৰ্বাদ দিছে আপোনালোকে সেয়াই যথেষ্ট বহুত ভাল লাগিছে আপোনালোকে আহিলে আৰু তাইক অকণমান আশীৰ্বাদ দিলে তাইৰ যাতে আহিবলগীয়া দিনবোৰ সুখৰ হয় আৰু তাই এটা নতুন জীৱন আৰম্ভ কৰিছে এই জীৱনটোত যাতে প্ৰতিটো খোজতে তাই ভালদৰে আগবাঢ়ি যাব পাৰে আৰু সফল হয় তাকে কামনা কৰিছোঁ আৰু ভগৱানৰ ওচৰত সেয়াই প্ৰাৰ্থনা আৰু সকলোকে হয়তো নিমন্ত্ৰণ দিবলৈ নোৱাৰিলোঁ কিছুমান থাকি গ'ল নিমন্ত্ৰণ দিবৰ বাবে তেওঁলোকে বেয়া নাপাব আমিও তাৰ বাবে দুখিত আৰু আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিলে আপোনালোকে যদি চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব